নমস্কাৰ, মই তোমালোকক আয়তৰ কালিৰ উলিয়া সূত্ৰটো ইয়াৰ আগৰ ভিডিঅ'ত বুজাই দিছোঁ। আয়তৰ কালি চাবা, আয়তৰ কালি সমান দিক পূৰণ প্ৰস্থ। যদি আয়তৰ দিক আৰু প্ৰস্থ দিয়া থাকে তেতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰিম। আয়তৰ কালি সমান দিক পূৰণ প্ৰস্থ বা আয়তৰ কালি দিক পূৰণ প্ৰস্থ। আৰু যদি তোমাক আয়তৰ কালি দিয়া আছে আৰু প্ৰস্থ দিয়া আছে তেতিয়া আমি দিক উলিয়াব লাগে। তেতিয়া এটি সূত্ৰ ব্যৱহাৰ কৰিম। আয়তৰ দিক সমান আয়তৰ আমি কালি লিখিম ওপৰত আৰু হৰণ প্ৰস্থ। আৰু যদি আয়তৰ কালি দিয়া আছে আৰু দিক দিয়া আছে, আমাক প্ৰস্থ উলিয়াবলৈ দিছে, তেতিয়া আমি লিখিম এটি সূত্ৰ। আয়তৰ প্ৰস্থ সমান আয়তৰ কালিটো লিখিম ওপৰত আৰু হৰণ দিক। গতিকে তোমালোকে এই সূত্ৰ তিনিটা মনত ৰাখিব লাগিব। থেংক ইউ, বাই বাই।